নমস্কাৰ। বৰ্তমান ৰাজ্যৰ পৰিস্থিতি অলপ উত্তপ্ত হৈ আছে। উত্তপ্ত হোৱাৰ কাৰণটো হৈছে বিভিন্ন ধৰণে মন্তব্যবোৰ ৰখা গৈছে, সামাজিক মাধ্যমতেই হওক বা কোনোবা মিডিয়াতেই হওক। মন্তব্যবোৰ এনেকুৱা ধৰণে আহিছে যে মন্তব্যবোৰ মানে অলপ কনফিউজিং, ক্লিয়াৰিটি নাই মন্তব্যবোৰত। একচুৱেলি আমি থলুৱা মানুহখিনিয়ে বা আমি মানুহখিনিয়ে কি বিচাৰিছোঁ? আমি মানুহখিনিয়ে বিচাৰিছোঁ যে অবৈধ প্ৰব্ৰজনকাৰী বাংলাদেশী অহাটো ৰোধ হওক আৰু ইয়াত সংস্থাপন লাভ নকৰক। এতিয়া বস্তুবোৰ এনেকুৱা হৈছে যে বিভিন্নজনে মন্তব্য কৰে সংখ্যালঘুৰ কথা। সংখ্যালঘু মানে ধৰ্মীয় সংখ্যালঘু। সকলো সংখ্যালঘুৱে মুছলমান নহয় আৰু সকলো মুছলমানেই মিয়া নহয় আৰু সকলো মিয়াই অবৈধ বাংলাদেশী নহয়। এই কথাটো যদি আমাৰ ক্লিয়াৰিটি নাথাকে তেতিয়াহ'লে আমাৰ কি হ'ব, নিজৰ মাজতে যুঁজ-বাগৰ হৈ থাকিব। গতিকে ইয়াৰ এটা ক্লিয়াৰিটি লাগে। আমাৰ যুঁজখন হৈ আছে বা আমি বিচাৰিছোঁ অবৈধ প্ৰব্ৰজনকাৰী বাংলাদেশী ইয়াৰ পৰা বিতাড়িত হওক বা তেওঁলোকে ইয়াত আৰু সংস্থাপিত নহওক। গতিকে এই বস্তুটো আমাৰ যুঁজখন ভুল পথেৰে যদি পৰিচালিত হয় বা শব্দবোৰ আমি প্ৰয়োগ কৰোঁতে যদি হেৰি হয়, আমাৰ নিজৰ মাজতে কাজিয়াখন হৈ থাকিব, আমাৰ সমস্যাটো সমাধান নহ'ব। দ্বিতীয় কথাটো হৈছে, মোৰ এটা অনুৰোধ থাকিব, যোনখিনি আপোনাৰ মিয়া মুছলমান আছে তেওঁলোকৰ প্ৰতি এটা অনুৰোধ। আপোনালোকে যদি জানে যে আপোনালোক ভাৰতীয় নাগৰিক বা আপোনালোক ইয়াৰে মানুহ, তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব, নতুন যোনখিনি মানুহ প্ৰব্ৰজিত হৈ পেলাই আহে আপোনালোকৰ অঞ্চলত, সেইসকলক আপোনালোকে নিজৰ ফালৰ পৰা প্ৰতিৰোধ কৰিব বা তেওঁলোকে সংস্থাপিত হ'বলৈ নিদিব বা চিনাক্তকৰণ কৰিব। বা যদি আপোনালোকে গম পাইছে যে এওঁলোক বাংলাদেশী, তেতিয়াহ'লে আপোনালোকে প্ৰশাসনক তেওঁলোকক সমজাই দিয়াটো আপোনালোকৰ দায়িত্ব হিচাপে যদি লয়, এই সমস্যাটো বহু পৰিমাণে লাঘৱ হ'ব আৰু বিশ্বাস, আমাৰ যোনটো ট্ৰাষ্ট লেভেল আছে আপোনালোকৰ প্ৰতি বা আমাৰ নিজৰ ভিতৰতে যোনটো বিশ্বাসযোগ্যতা, সেইটো বৃদ্ধি পাব আৰু এই অন্তৰ্দ্বন্দ্ববোৰ নাথাকিব। তেতিয়া আমাৰ পৰিৱেশটো অলপ ভাল হ'ব। ধন্যবাদ।